বৈষ্ণৱ মহাপুৰুষীয় বৈষ্ণৱ সমাজৰ 407 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি ধৰ্মালোচনী সভাখনৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ সমলাৰ প্ৰয়াত ৰবিধৰ শইকীয়া সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হৈ বৰ্তমানো আছে। গতিকে ইয়াৰ মহান উদ্দেশ্য এটা আগত আছে যে মহাপুৰুষৰ যিখিনি নীতি আদৰ্শেৰে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে এখন সুস্থ সমাজ গঢ়াৰ যি ব্যৱস্থা বা এই এক ধৰ্মৰ যি বিশ্বাস, সেই বিশ্বাস গোটেই সৰ্বসাধাৰণ ৰাইজৰ বা ভক্তপ্ৰাণ ৰাইজৰ আগত এটা প্ৰচাৰৰ কাৰণে প্ৰয়াস কৰাৰ কাৰণে যি চেষ্টা আৰু ভকত বৈষ্ণৱসকল একত্ৰিত হৈ নিজৰ মনৰ আদান প্ৰদান ভগৱানৰ কথাবিলাক আলোচনা কৰিবৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে, সেই উদ্দেশ্যে আজি দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে। গতিকে ইয়াতে আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি দ্বিতীয় দিনত আমাৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানটো আমাৰ অনুষ্ঠিত হ'ব। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠিত কাৰণে উদ্বোধক হিচাপে আমি হীৰকচান্দ দেৱক আমি মাতিছোঁ উদ্বোধক হিচাপে। গতিকে আমি ভাবোঁ গোটেই দুইদিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ গতিত আমাৰ আগবাঢ়ি আছে আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানটো সমাপ্ত হ'ব বুলি আমি এতিয়া আমাৰ মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ যি 407 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন হৈছে, ইয়াতে আমাৰ দুদিনীয়া কাৰ্যসূচীত বিভিন্নজন ব্যক্তিক আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিল যদিও আজি মুকলি সভাখনত আমাৰ সভাখনৰ উদ্বোধক হিচাপে শ্ৰীৰাম বৰুৱা মহন্তই সভাখন উদ্বোধন কৰে। লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে শংকৰ সংঘৰ প্ৰচাৰ মাধ্যমৰ উপদেষ্টা জগত বুনিয়াদেৱ আমাৰ মাজত উপস্থিত থাকে। লগতে আমাৰ কলাইগাঁও সমষ্টিৰ বিধায়কৰ লগতে চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয় আমাৰ সভাত উপস্থিত থাকি আমাৰ সভাখনৰ সুস্থ বঢ়ায়। যি মহাপুৰুষীয় বৈষ্ণৱ সমাজৰ দ্বিবাৰ্ষিক অধিৱেশনখন হৈছে, এই অধিৱেশনখনে আমাৰ সমলাৰ প্ৰতিটো ধৰ্মতে বৰ্তি থকা শাক্ত হওক, শৈৱ হওক, বৈষ্ণৱ হওক, সকলো ধৰ্ম বা সমাজৰ যিখিনি আমাৰ মানুহ আছে গাঁৱৰ বা আঞ্চলিক ৰাইজৰ সকলোৱে মিলি এই অনুষ্ঠানটো আমি পাতিছোঁ বা অনুষ্ঠিত কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা পাইছোঁ আমি।